সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত আৰু লোকসভাৰ নিৰ্বাচন ইতিমধ্যে যেহেতু ৰণদণ্ডুবি বাজিছে নিৰ্বাচন আয়োগ সাজু হৈছে গতিকে পাঁচটা সমষ্টিত ৩৫ গৰাকী প্ৰাৰ্থী মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৫ সমষ্টিৰ সংখ্যা ৫ আৰু আপোনালোকক জনাও কাজিৰঙা সমষ্টি শোণিতপুৰ সমষ্টিত অনুষ্ঠিত হ'ব লোকসভাৰ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ লখিমপুৰ ডিব্ৰুগড় যোৰহাট ডিব্ৰুগড় লখিমপুৰ শোণিতপুৰ সকলোতে হ'ব নিৰ্বাচন প্ৰথম পৰ্যায়ৰ আৰু কাইলৈ অসমত গণতান্ত্ৰিক মহাপৰ্ব ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য আৰু ইয়াৰে যি লোকসভা অৰ্থাৎ দিল্লীৰ মসনদ কোনে দখল কৰিব আকৌ এবাৰ মোদী চৰকাৰ হ'ব নে নহয় নে ইণ্ডিয়া যি জোটবন্ধনে ক্ষমতা দখল কৰিব সেয়া ৰাইজে সিদ্ধান্ত ল'ব নেতাই বহুত ক'লে বিগত কেইদিন ধৰি নেতাই বহুত ক'লে ক'বলগীয়াও ক'লে নক'বলগীয়াও ক'লে এতিয়া ৰাইজে সিদ্ধান্ত ল'ব যে প্ৰকৃততে ৰাইজৰ হৃদয়ত চলি আছে কি মস্তিষ্কত চলি আছে কি আপোনালোকক জনাও ১০০০টা ভোটগ্ৰহণ কেন্দ্ৰত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া কাজিৰঙা সমষ্টিত আছে ২৩৭৫টা ভোট কেন্দ্ৰ শোণিতপুৰত আছে ১৮৭৮টা ভোট কেন্দ্ৰ লখিমপুৰত আছে ১৭৭৭টা ভোট কেন্দ্ৰ ডিব্ৰুগড়ত আছে ১৯২৩টা ভোট কেন্দ্ৰ যোৰহাটত আছে ২০৬৮টা ভোট কেন্দ্ৰ কাজিৰঙা সমষ্টিত নৱগঠিত যেটো কোৱা হয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কাজিৰঙা সমষ্টিত ১১জন সৰ্বাধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অৰ্থাৎ সাংসদ হ'ব এজন ১১ গৰাকী প্ৰতিদ্বন্দ্বী ডিব্ৰুগড়ত মাত্ৰ ৩ গৰাকী অৰ্থাৎ তিনিকোণীয়া যুঁজ ত্ৰিভুজ এফালে আছে মনোজ ধানোৱাৰ আনফালে আছে সৰ্বানন্দ সোণোৱাল আনহাতে জাতীয়তাবাদী শিবিৰৰ পৰা লুৰিণ জ্যোতি গগৈ গতিকে তিনিকোণীয়া ত্ৰিভুজ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা ডিব্ৰুগড়ত যোৰহাটত আছে ২০৬৮টা ভোট কেন্দ্ৰ আপোনালোকক জনাইছোঁ ৪৬,৬৮,২৩৯ জন ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ পুৰুষ ভোটাৰ ৪৩ লাখ আৰু মহিলা ভোটাৰ ৪৩,৯৩,৫১২টা তৃতীয় লিংগৰ ভোটাৰো আছে ১২৬ গৰাকী গতিকে কাজিৰঙাৰ অন্তৰ্গত বিধানসভা সমষ্টি যদি আমি কওঁ কলিয়াবৰ বৰমপুৰ মিন্নাকান্দি হোজাই লামডিং গোলাঘাট দেৰগাঁও বোকাঘাট খুমটাই সৰুপথাৰ বিধানসভা সমষ্টি এক বৈচিত্ৰ্যময়ী সমষ্টি বুলি ক'ব লাগিব বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰে আবৃত হৈ আছে কাজিৰঙা লোকসভা সমষ্টি ডিব্ৰুগড় মাৰ্ঘেৰিটা ডিগবৈ মাকুম তিনিচুকীয়া চাবুৱা লাহোৱাল ডিব্ৰুগড় খোৱাং দুলীয়াজান টিংখাং নাহৰকটীয়া বিধানসভা সমষ্টি অৰ্থাৎ উজনি অসমৰ আমি যদি কওঁ চাহ জনগোষ্ঠী অধ্যুষিত এটা সমষ্টি বুলি ক'ব লাগিব ডিব্ৰুগড় যোৰহাট য'ত হ'ব হেভি ৱেট দুগৰাকী ছুপাৰ ফাইট বুলি ক'ব লাগিব যোৰহাটত সোণাৰী বাঁহমৰা ডিমৌ শিৱসাগৰ নাজিৰা মাজুলী টিয়ক যোৰহাট মৰিয়নি তিতাবৰত হ'ব সকলো মিলি হ'ব যোৰহাট লোকসভা সমষ্টি গৌৰৱ গগৈ যুৱ প্ৰজন্মৰ নেতা গৌৰৱ গগৈ বনাম পূৰ্বৰ জাতীয়তাবাদী নেতা তপন গগৈৰ মাজত যুঁজ শোণিতপুৰত আছে ঢেকিয়াজুলি বৰচলা তেজপুৰ ৰঙাপৰা নদুৱাল বিশ্বনাথ বিহালী গহপুৰ আৰু বিহপুৰীয়া লখিমপুৰ অন্তৰ্গত নাওবৈচা ৰঙানদী লখিমপুৰ ঢকুৱাখনা ধেমাজি চিচিবৰগাঁও জোনাই শদিয়া আৰু ডুমডুমা গতিকে এই ৫টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ হ'ব নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া গতিকে ৰাইজৰ গণতান্ত্ৰিক যি মহাপৰ্ব সেই মহাপৰ্বত কোনে মাৰিব সেই কাহি তাৰ বাবে ৰাইজে সিদ্ধান্ত লোৱাৰ সময় আপুনিও যদি এই ৫টা সমষ্টিৰ অন্তৰ্গত সাজু হওক আপুনি মন মস্তিষ্কক বিবেকক সোধক যে আগন্তুক ৫ বছৰে কোনগৰাকী সাংসদ আপুনি বিচাৰে পিছত আক্ষেপ নকৰিব